A very good evening, viewers, and you all are watching News Now 24/7 from the studio of News Now Jorhat. This is Rupal Latta. Now, moving on to the headlines and the stories in detail. A wide protest has been raised by AJYCP at the heart of Jorhat town with many slogans. Now, let's look into the report. AJYCP Jorhat District Committee has raised a huge protest against the Ribat CM of Mizoram Zoramthanga and Amit Shah Minister of Home Affairs. They have also raised their voice to the central government to solve the problems of not only Mizoram but also in Assam, Nagaland, Meghalaya and Arunachal Pradesh. অসমৰ সীমা সমস্যাটো এক দীৰ্ঘদিনীয়া সমস্যা। এই সমস্যা সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে আজি স্বাধীনতাৰ পিছৰ পৰা যিমানখিনি ৰাজনৈতিক দলৰ চৰকাৰ হ'ল এই চৰকাৰখনে কিন্তু অসমৰ এই সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত সমস্যা সৃষ্টিহে কৰিছে আৰু অসমক এক শান্তি প্ৰক্ৰিয়ালৈ লৈ যাবলৈ কিন্তু কোনো আজি পৰ্যন্ত ব্যৱস্থা গ্ৰহণ নকৰিলে। আজি আমি দেখিছোঁ যে মিজোৰামত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনাৰ পিছতেই কেনেকৈ সেই মিজোৰাম চৰকাৰৰ তৰফৰ পৰা জোৰামথাংমাই নিৰ্দেশ কৰিব পাৰিলে যে অসমৰ পুলিচৰ ওপৰত বৰ অত্যাচাৰ কৰিবলৈ। অসম পুলিচৰ 6জনকে আজি তাইখন মৃত্যুবৰণ কৰিছে। কাৰ প্ৰৰোচনাত আজি সেই গোটেই অসম চৰকাৰ যেনেকৈ মিজোৰাম চৰকাৰ ঠিক তেনেকৈ কেন্দ্ৰীয় গৃহ বিভাগৰ নিৰ্দেশত চলিব লাগিছিলে, কিন্তু আজি মিজোৰাম চৰকাৰে কিন্তু কেন্দ্ৰীয় চৰকাৰক বুঢ়া আঙুলি দেখুৱাই অসমৰ নিৰপৰাধী পুলিচক কিন্তু নিশংসভাৱে হত্যা কৰিলে। আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে যোৱা জিলা সমিতিয়ে অমিত শ্বাহৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আৰু জোৰামথাংমাৰ মিজোৰামৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি আমি কেন্দ্ৰীয় চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ যে অতি সোনকালে অসমৰ অকল মিজোৰামৰ সীমা সমস্যাই নহয়, অসমৰ নাগালেণ্ডৰ সমস্যা, আপোনাৰ মেঘালয়ৰ সমস্যা, অৰুণাচলৰ সীমা সমস্যাৰ সৈতে শীঘ্ৰে সমাধান কৰক। আমি এটা কথা দেখিছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমক OFৰ অসম বুলি কয়, উত্তৰ পূব ভাৰতক অষ্টলক্ষী বুলি কয়, কিন্তু আমি দেখাইছোঁ যে অসমৰ এই অষ্টলক্ষী বুলি কোৱাৰ উদ্দেশ্যত কিন্তু অসমক প্ৰৰোচনা কৰা তেওঁলোকৰ উদ্দেশ্য দেখিছোঁ। অসমৰ সা সম্পদ তেওঁলোকৰ লুণ্ঠনৰ ব্যৱস্থা আমি পৰিলক্ষিত হৈছে। আমি ভাবিছোঁ যে অসমত কোনো স্থায়ী শান্তি কোনো চৰকাৰে নিবিচাৰে। অসমত একমাত্ৰ সম্পদ লুণ্ঠনৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অসমক তোষামত কৰি আছে। আমি এইখিনিতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ যে আগৰ চৰকাৰবৰ্গতে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ অনুপ্ৰাণিত নহয়, কেন্দ্ৰীয় চৰকাৰৰ বহতীয়া নহয়, নিজভাৱে তেওঁলোকে সিদ্ধান্ত কৰি অসমৰ এই সীমা সমস্যাখিনি স্থায়ী সমাধান কৰিবলৈ আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ। আজি মাধ্যমেৰে প্ৰথমে আমি অসমৰ যিসকল আৰক্ষীৰ জোৱান যিসকল শ্বহীদ হ'ল তেখেতসকলক আমি আপোনালোকৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ আত্মাই যে চিৰশান্তি লাভ কৰক তাকে আমি কামনা কৰিছোঁ। অসম মিজোৰাম সীমান্তত যোৱা সময়ছোৱাত যি ঘটনা সংঘটিত হৈ গৈছে এয়া সম্পূৰ্ণ মিজোৰাম প্ৰশাসন আৰু মিজোৰাম চৰকাৰে কৌশলপূৰ্ণভাৱে তেওঁলোকে ঘটনা সংঘটিত কৰিছে আৰু এই ঘটনাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতি ইয়াত তীব্ৰ গৰিহণা দিছোঁ। আজি যি আমি কাৰ্যসূচী ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমি যি প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ তাৰ সমান্তৰালভাৱে মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীৰো আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু এটা কথা আমি দাবী জনাইছোঁ যে এই অসমৰ যি সীমা সমস্যা আছে এই সীমা সমস্যাসমূহ শীঘ্ৰে সমাধান কৰক আৰু ইয়াৰ অন্যথা যিখিনি মিজোৰামৰ যিসকল বাসিন্দা আছে তেওঁলোক যদি অসমত তেওঁলোকৰ যদি আহে তেওঁলোকে যিটো আক্ৰমণ কৰিলে সেই আক্ৰমণৰ কিন্তু প্ৰত্যুত্তৰৰ কাৰণে কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিটো সময়তে প্ৰস্তুত আছে। আৰু তাৰ লগতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মিজো চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অনাগত দিনত তেওঁলোকৰ এই যি সীমা সমস্যা আছে সেই সীমা সমস্যা অতি শীঘ্ৰে সমাধানৰ আমি দাবী তুলিছোঁ। A report by Kankanjyoti Sharma from Jorhat News Now 24/7. Moving on to next news, another strong protest has been raised at Majuli by AJYCP by burning effigy of Central Home Affairs Minister Amit Shah. Now let's have a look onto the report. Due to the attack which was driven over Assam police by the miscreant Mizo at the border of Assam-Mizoram, AJYCP has raised a strong protest. Now the issue has been burning in national social media too.
as the Minister of Home Affairs did not take any proper steps regarding the inconclusive complication of Assam Mizoram. As a result, 6 martyrs of Assam police has lost their lives in the hands of miscreant Mizo. For this intolerable circumstance, AGYCP of Majuli is lamenting, as the Central Minister Amit Shah did not take any proper decision and step regarding the ongoing issue of Assam Mizoram. They burned an effigy of Minister Amit Shah and raised a strong voice against him. They are raising their voice for this and they demanded the Assam government to permit inner line provision for bordering regions of Assam as soon as possible, or else more movements will be raised against them, as they said. অসম মিজোৰাম সীমান্তত যি অসমীয়া বীৰ শ্বহীদসকলে তেওঁলোকৰ প্ৰাণ আহুতি দিলে আমি সেইসকলৰ আত্মাৰ বিদেশ আত্মাৰ সদ্গতিৰ বাবে আমি জয় জয়তে আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু এটা কথা, প্ৰথম কথা হ'ল যে শ্বহীদৰ কেঁচা তেজৰ মূল্য পাব লাগিব আৰু কিমান অসমীয়া জোৱানে আচলতে প্ৰাণ আহুতি দিলে এই অসমৰ সীমা সমস্যা দূৰ হ'ব, সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। আৰু যিখন ৰাজ্যত স্বয়ং আৰক্ষী সুৰক্ষিত নহয় তেনে ৰাজ্যত আচলতে সৰ্বসাধাৰণ ৰাইজ কিমান সুৰক্ষিত, সেই প্ৰশ্নটো আমি অসম চৰকাৰক আমি এই মুহূৰ্তত ক'ব বিচাৰিছোঁ। এতিয়া কথা হ'ল যে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আমি প্ৰতিকৃতি দাহ কৰি আমি সাব্যস্ত কৰিছোঁ। আজি স্বাধীনোত্তৰ কালৰ পৰাই কেন্দ্ৰীয় চৰকাৰসমূহে কিন্তু অসমৰ এই যি সীমা সমস্যা আছে এই সীমা সমস্যাক লৈ কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই আৰু সমান্তৰালভাৱে অসম চৰকাৰেও কিন্তু উদাসীনতা প্ৰদান কৰি এই সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ বাবে আজিৰ দিনত আজি নিৰীহ জোৱানে বা অসমৰ ৰাইজে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে সীমা বিবাদক কেন্দ্ৰ কৰি। গতিকে আমি এই সীমা বিবাদক লৈ যি সমস্যা আছে এই সমস্যাক লৈ যি তেওঁলোকৰ ব্যৰ্থতা বা মেঘালয় মিজোৰাম চৰকাৰৰ ওপৰত তেওঁলোকে ইতিমধ্যে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কিন্তু এতিয়াও ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই, তাৰ প্ৰতিবাদত আমি ভাৰত চৰকাৰৰ গৃহমন্ত্ৰীৰ প্ৰতিকৃতি আমি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছোঁ। আৰু সমান্তৰালভাৱে আমি এটা কথা ক'ব বিচাৰিছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা জন্মলগ্ন দাবী হৈছে যে অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে। আজি যদি অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'লহেঁতেন আজি এনেদৰে সীমাসমূহত আজি নিৰীহ জোৱানে বা অসমীয়া ডেকাই প্ৰাণহানি কৰিবলগীয়া এটা অৱস্থা নহ'লহেঁতেন। সেয়েহে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদথলীৰ পৰা অসমত অতি শীঘ্ৰে ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰিবৰ বাবে দাবী জনোৱাৰ সমান্তৰালভাৱে এই যি সমস্যা আছে এই সীমা সমস্যা অতি শীঘ্ৰে সমাধান কৰিবৰ কাৰণে আমি দাবী মিজোৰাম আৰু অসমৰ মাজত মাটি বিবাদৰ যিটো বিবাদ, এই বিবাদটো দীৰ্ঘদিনীয়াভাৱে হৈ আছে। ইতিমধ্যে পৰিকল্পিতভাৱে মিজোৰামৰ পুলিচে অসমৰ পুলিচৰ ওপৰত অতৰ্কিত আক্ৰমণ কৰি অসমৰ 6জনকৈ পুলিচক হত্যা কৰিলে, নিৰীহ মানুহক হত্যা কৰিলে। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীজনে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল। মুখ্যমন্ত্ৰীজনক ইতিমধ্যে প্ৰতাপী মুখ্যমন্ত্ৰী বুলি জনালে, কিন্তু সেইজন মুখ্যমন্ত্ৰীয়ে 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈ তেখেতে অসমৰ গুৱাহাটী পৰ্যন্ত মাটি এৰি দিয়াৰ কথা তেওঁ যি তুলুঙা মন্তব্য দিছে সেই তুলুঙা মন্তব্যত আমি গৰিহণা জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীক আমি এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ মাটি মুখ্যমন্ত্ৰীৰ পৈতৃক সম্পত্তি নহয় যে অসমৰ মাটি মুখ্যমন্ত্ৰীয়ে ক'ব আৰু বিদেশক চঞ্জাই দিব। গতিকে জাতি মাটি ভেটি ৰক্ষা কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ দায়িত্ব আছে, তেখেতে দায়িত্ব ল'ব লাগিব। আৰু যিখন অসমত অসম পুলিচৰ দৰে পুলিচ সুৰক্ষিত নহয়, সেইখন অসমত সাধাৰণ জনসাধাৰণ কেনেকৈ সুৰক্ষিত হ'ব? আজি মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক সেই প্ৰত্যুত্তৰ দিব লাগিব। আৰু অসম মিজোৰামৰ মাজত যেতিয়ালৈকে সীমা সুৰক্ষা নহয় তেতিয়ালৈকে কিন্তু এই আন্দোলন চলি থাকিব। বেজি আগত যোৱা সুচাগ্য মেদনীও কিন্তু আমি মিজোৰাম চৰকাৰক এৰি দিয়া নহ'ব। A report by Deputy Kora from Majuli News Now 24/7. Moving on to next news. From the Law of Cow Protection 2021, a continuous reaction is going on across the state of Assam. A continuous reaction is going on across the state of Assam for the Law of Cow Protection. Majority farmers and cow feeders of Assam are expressing dissatisfaction for this law of 2021. They said that this law will badly hit the farmers and the cow feeders of Assam, as through this business, they survive with the medical treatment, celebrate festival, and top of this, they educate their children. As a result, on the other hand, they stated that the law of cow protection of 2021, which has been declared by the government of Assam, will bring a huge loss for all the poor farmers and cow feeders of Assam.
এই গো বিধেয়কখনৰ ওপৰত বিশেষতঃ গোপালক হিচাপে বা মই এজন গাঁৱলীয়া কৃষক হিচাপে ক'বলগীয়া নাইকিয়া নহয়, সম্পূৰ্ণ আছে। যিহেতু এই বিধেয়কখনে গো হত্যা আৰু বাংলাদেশলৈ গো নিয়াৰ যি এক আইন কৰিবলৈ বাধা কৰিছে তাত মই সমৰ্থন। কিন্তু এই গোৰ যিটো বিক্ৰী, যে গো বিক্ৰী যদি বন্ধ কৰি দিয়ে, আমি অতখিনি গৰু পুহিছোঁ, আমাৰ গৰু পালকে আমি আমাৰ জীৱিকাৰ আমাৰ অতি ত্বৰান্বিত গতিত বা আমাৰ যিকোনো বিপদে আপদে গৰুহালকে বিক্ৰী কৰি বা গৰু এটাকে বিক্ৰী কৰি পেলাই আমি বহুত বিপদত মানে তৰি আহিছোঁ। বিশেষতঃ এই মাজুলী অঞ্চলত অন্য কোনো তেনেকুৱা ইণ্ডাষ্ট্ৰী বা তেনেকুৱা বজাৰ, তেনেকুৱা বিশেষ ইনকম চ'ৰ্চৰ যাতায়াতৰ কোনো ব্যৱস্থা নাই। ইয়াৰ সৰহসংখ্যক আমি মানুহে গো পালন কৰিয়ে গৰুকে আমি সময়ত বিক্ৰী কৰি তাৰে আমি বিভিন্ন উৎসৱ আৰু বিভিন্ন অভাৱ অভিযোগ, ডাঙৰ অসুখ বিসুখত বা ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত এই গোধনৰ পৰা আমি যথেষ্ট উপকৃত হৈ আহিছোঁ। যদি কিবা কাৰণত এই বিধেয়কখনত এই আইন মানে কটকটীয়া কৰি গো বিক্ৰীটো যদি নিষিদ্ধ কৰে, এইটো কিন্তু চৰকাৰে যিমানে ভাল কাম নাই কৰা বুলি নকওঁ, বহুত ভাল কাম কৰিছে, কিন্তু এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ এটা মানে অৰ্থনীতিৰ দিশৰ মানে অন্যায় হ'ব বুলি আমি ধাৰণা কৰিছোঁ। গতিকে এতিয়াও মাননীয় বিচক্ষণ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা আমি তেখেতক আমাৰ ফালৰ পৰা কাটৰে অনুৰোধ কৰিছোঁ, এবাৰ গভীৰকৈ চিন্তা কৰক আমাৰ দুখীয়া গোপালকসকলৰ কাৰণে। আমি যদি আজি 14 বছৰলৈকে যদি আমি গৰু ৰাখি থওঁ, এই গৰু আমাৰ ক'ত থাকিব? গতিকে গোটেই কথাখিনি এবাৰ আমি অনুৰোধ সহকাৰে অসম চৰকাৰক অৱগত কৰিছোঁ। এজন কৃষক হিচাপে হওক, এজন গোপালক হিচাপে তেওঁলোকে অকণমান অনুধাৱন কৰক, যাতে আমি আমাৰ গৰু বজাৰখন বা গৰু বিক্ৰী কৰিবৰ পৰা উচিত মূল্য পোৱা আমাৰ কষ্টৰ যিটো মানে তাৰ মূল্যায়ন হয়, এই মূল্যায়নটোৰ সম্পৰ্কে আমি অৱগত কৰিছোঁ। এইখিনিকে কৈ মোৰ ক'বলগীয়া। এতিয়া পোহপালন কৰি পেলাই গৰুৰ পৰাই চলি আছিলোঁ। আজি অসম চৰকাৰে গৰু বন্ধ কৰিলে, বেচা মেলাত কৰিলে। আমাৰ কোনো ফিল্ড নাই, কোনো পথাৰ নাই। গৰু আজি 22-24টা গৰু লৈ ফুৰিছোঁ। আমি সেই গৰুৰ পৰাই আমি পোহপালন দি পেলাই জীৱিকাৰ তৰাই খাই আছিলোঁ। আজি কিবা এটা ঘৰখনত যদি বেমাৰী এটা পৰি আছিলে, সেই বেমাৰীটো আমি গৰু এজনী বেচি পেলাই আমি তেনেকৈ মানে ঘৰৰ মানুহখিনি পোহপালন কৰি আছিলোঁ। আজি হঠাৎ যেতিয়া এইটো হ'ল যে গৰু বন্ধ কৰি দিলে, কালিলৈ আমি এতিয়া গৰু এটা বেচিব নোৱাৰোঁ। আমাৰ ঘৰতে মানুহ বেমাৰী মানুহ ঘৰতে মৰিব লাগিব। আৰু যেতিয়া চৰকাৰে কোনোবা এটা যদি আমাক দিশ নেদেখায়, নকৰে, বা আজি গৰু পুহিবলগীয়া হ'লেও আমাক কিবা এটা যদি নিদিয়ে, আৰু এনেকৈ আমি গিজিং এখন নাই, ফিল্ড এখন নাই, আৰু ফিল্ড এখন থাকিলেও আমি তাত বোলে গৰুজাক এৰি থৈছোঁ। এতিয়া তাতে খক আজি 22-23টা গৰু আমি এতিয়া পোহপালন কৰি পেলাই আমাৰ এতিয়া গৰুজাককে চাম নে আমি ক'বলৈ ওলায়ে যাম নে কি কৰিম? এতিয়া আমাৰতো সেইটো পদ্ধতি আমাৰ নাই। সেইকাৰণে ভাৰত চৰকাৰে চিন্তা এটা কৰি চাওক, আমাৰ ব্যৱসায় বা বিক্ৰী বা কিবা এটা আমাক কৃষকসকলক উলিয়াই দিব লাগিব। আজি গৰু পুহিছোঁ, গৰু পোহপালন কৰি পেলাই তেনেকৈ জীৱিকাৰ ঘটি খাই আছোঁ, ল'ৰা ছোৱালী পঢ়ুৱাইছোঁ, কিবা এটা কৰি আছোঁ। এতিয়া আমি উপায়ন্ত হৈ পেলাই আমি এতিয়া এই গৰু এতিয়া খেদি দিলেহে হ'ব। খেদি দিলে লোকৰ খোজ খাব, খোজ খালে আহি পেলাই গৃহস্থক গালি পাৰিবহি। আৰু ইমানখিনি গৰু এতিয়া আমি বছৰেকত আজি 14-15 বছৰলৈ যেতিয়া গৰুজাক নেবেচাকৈ আমি থাকিম, এজনী গৰুৰ পৰা 14টা পোৱালি হ'ব 14 বছৰত। আৰু তেনেকৈ এই 22-23টা গৰুটো বৃদ্ধি বেছিহে হ'ব, কম নহয়। সেই কথাটো চৰকাৰে চিন্তা কৰি চাই আমাক জেগা লাগে থাকিবলৈ, আমাক বহা এখন বনাই দিব লাগিব। তেতিয়া আমাক তেনেকৈ দৰমহা নিযুক্তি দি পেলাই ৰাখিব লাগিব। তেতিয়াহে আমি গৰু পালন কৰি পেলাই এনেকৈ থাকিব পাৰিম বা আমাৰ গৃহখন আমি চলাব পাৰিম। আজি আমাৰ কোনো চাকৰি নাই, বাকৰি নাই। আমি এনেকৈ গৰুকেইটাকে প্ৰতিপাল কৰি মেলি পেলাই গাখীৰকণো সময়ত বিকিছোঁ। গৰু আমি টানত পাইছোঁ, গৰু এজনীও আমি বিকি পেলাই আমি যেনেকৈ জীৱিকাৰ ওপৰত ঘটিবলগীয়া হৈছে। এতিয়া হঠাৎ যদি আমাক এনেকৈ এটা চাপা দি পেলাই যদি আমাক থয়, আমাক কৃষক মানুহখিনিক নি পেলাই মাৰিবলৈ ভাল হ'ব। আমি জীৱিকাৰ আমি কেনেও উপায় নাই। আজি চৰকাৰে যিটোকে দেখিছে চব মচুৰ দাইলৰ দাম, মিঠাতেলত আজি সেই 200 টকাৰ দাম, পিঁয়াজত সেয়া দাম উঠি গ'ল। আজিতো 100 টকাৰ কামটোৱেই নাই। 100 টকা আগৰ মানত এতিয়া 1 টকাহে হৈছে। 100 টকা 1000 টকাটো 100 টকা হৈছে। তেনেকুৱা পৰিস্থিতিলৈ এতিয়া অসম চৰকাৰখন গৈ আছে। কিন্তু এতিয়া আমাৰ খেতিয়কখিনি, আমাৰ গোপালকখিনি কেনেকৈ চলিব? গোপালকখিনিৰ কাৰণে ভাৰত চৰকাৰে চিন্তা এটা কৰিব লাগে আৰু কৰি মেলি পেলাই আমাক কিবা এটা আশা ব্যৱস্থাৰ স্থান দিব লাগে। নহ'লে আমাৰ এই কৃষক আৰু যিখিনি মানুহ আছে সেইখিনিক নি পেলাই ক'ৰবাত মাৰি পেলোৱাটোৱে ভাল হ'ব। Bureau Report, News Now 24/7.
World Vision ADB organizes an awareness program of COVID-19 at Bakchung PHC Jorhat. On 30th July, Friday, an awareness program has been organized by World Vision ADB at Bakchung PHC Jorhat. Sub-Divisional Medical Officer Dr. Ganesh Sharma has inaugurated the program by cutting a ribbon. In this program, some eminent members has been felicitated with the Assamese traditional Fulam Gamusa. আমি ওয়ার্ল্ড ভিজন ইন্ডিয়া যোৰহাট এডিপি বাক্সুং গোটেই এৰিয়াটোতে 2010 চনৰ পৰা বিভিন্ন ধৰণৰ উন্নয়নমূলক কাৰ্যসূচীবিলাক আমি কৰি আছোঁ আৰু বিশেষকৈ এই কৰোনা সময়ত কোভিড প্ৰথম আৰু দ্বিতীয় ৱেভৰ সময়ত আমি দেখিলোঁ যে আমাৰ গাঁৱৰ যিসকল দৰিদ্ৰৰ তলত থকা লোকসকল তেখেতসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আৰু তেখেতসকলৰ দৈনন্দিন জীৱনৰ সমস্যাৰ লগতে আমি দেখিছোঁ শিশুসকলেও যথেষ্টখিনি সুৰক্ষাজনিত সমস্যাত ভুগিছে আৰু ছ'চিয়েল অৰ্গেনাইজেশ্যন হিচাপে বা সমাজত আমি উন্নয়নৰ কাম কৰোঁতা এটা সংস্থা হিচাপে ৱৰ্ল্ড ভিজন ইণ্ডিয়াই সমগ্ৰ দেশতে আমি কোভিডৰ সজাগতা সৃষ্টিৰ অৰ্থে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ আহিছোঁ আৰু এই কাৰ্যসূচীৰে এটা অংশ হৈছে কোভিডৰ ওপৰত সজাগতা যাতে জনসাধাৰণে সুৰক্ষাৰ কাৰণে সাৱধানতা ল'ব পাৰে লগতে জনসাধাৰণে ভেকচিনৰ কাৰণে সজাগ হয় তেখেতসকলে যাতে ভেকচিন ল'বৰ কাৰণে আগুৱাই আহে আৰু তাৰ লগতে আমি ৰাখিছোঁ যাতে শিশুসকলেও তেখেতসকলৰ সুৰক্ষাৰ কাৰণে যিখিনি শিক্ষা তেওঁলোকক লাগে আমি এই সজাগতাৰ যোগেদি আমি দিবলৈ চেষ্টা কৰিছোঁ আৰু এই কোভিডৰ যিখিনি সজাগতা আমি দিছোঁ বা সহায় আমি কৰিবলৈ আগবাঢ়ি আহিছোঁ সংস্থা হিচাপে তাৰ ভিতৰত আছে বিভিন্ন চিকিৎসা সেৱাবিলাকক সবল কৰা লগতে শিশুসকলৰ সুৰক্ষাৰ কাৰণে আমি আগভাগ লোৱা বা জনসাধাৰণে কেনেকৈ কোভিডৰ লগত মিলিজুলি একেধৰে শিক্ষা লৈ তেওঁলোকো জীৱন যুদ্ধত মানে আগুৱাই যাব পাৰে তাৰ প্ৰতি সজাগ কৰি তোলা আৰু লগতে মহিলা আৰু শিশুসকলৰ সবলীকৰণৰ ওপৰতো আমি যথেষ্টখিনি কাৰ্যসূচী আমি লৈছোঁ আৰু তাৰে আজি আৰম্ভণি হিচাপে আমি এই বাক্সুং স্বাস্থ্য কেন্দ্ৰৰ পৰা আৰম্ভ কৰিছোঁ এলানি সজাগতা যাতে কোভিডৰ গাঁওবাসীয়ে এটা সজাগতা লাভ কৰে আৰু এই কাৰ্যসূচী বাক্সুং এৰিয়াৰ 41খন গাঁৱলৈ বিয়পি পৰিব আৰু লগতে এই বাক্সুং এৰিয়াত থকা বিভিন্ন আমাৰ গাঁওবিলাকত থকা শিশুসকলো এই এলানি কাৰ্যসূচীৰ যোগেদি যথেষ্ট উপকৃত হ'ব কোভিড যুদ্ধৰ লগত সংগতি ৰাখি ৱৰ্ল্ড ভিজন ইণ্ডিয়াই সজাগতা শিবিৰৰ যিটো অনুষ্ঠান কৰিছে ই অতি প্ৰশংসনীয় কাৰণ আমি কোভিডৰ মাজতে জীয়াই থাকিব লাগিব কোভিডৰ ভেকচিন ল'ব লাগিব আৰু কোভিডৰ পৰা আঁতৰি থাকিবলৈ আমি কোভিড প্ৰট'কল মানি থাকিব লাগিব তেতিয়া আমাৰ অৰ্থনীতিও জীয়াই থাকিব সকলো মানুহে নিজৰ কৰ্মসংস্থান আগৰ দৰে আগুৱাই নিব পাৰিব আৰু এই সজাগতাই সকলোকে ভেকচিন প্ৰদান বা ভেকচিন গ্ৰহণৰ যিটো প্ৰয়োজনীয়তা আৰু কোভিড প্ৰট'কল মানি কেনেকৈ জীয়াই থাকিব লাগিব তাক সম্পূৰ্ণৰূপে বুজাই দিব ইয়াৰ কাৰণে মই তেখেতসকলক নথৈ ধন্যবাদ জনাইছোঁ A report by Anupam Bora from Jorhat News Now 24/7. Moving on to the ad news of today. Sensational incident has happened at Agnipur Bagariani Dergaon. Now let's have a look onto the report. When Pat elephant was tied up in one of a field near the main road of the Agnipur Bagariani Dergaon, the elephant which has been tied up has attacked one individual. It has been known that the name of the injured individual is Pramod Kalita, who belongs from Koralpuri Kapochuk Dergaon. According to the incident, which has been known that the local people heard the base of the elephant and immediately some of them went near him. They saw one injured individual who has been badly hit by the elephant, and the reason why the injured individual went near him is yet not to be known. Inside the bag of Pramod Kalita, there is a sharp stone and many other objection material has been found. For days, the people doubted that he came to theft the organs of the elephant. At last, the local people of the area handed over the injured individual to the Dergaon police, and a sensational situation has been created across the region. প্ৰায় পিছবেলা সময়ত মানুহ তিনিজন আহি পেলাই বাইক লৈ আহিছে আহি পেলাই হাতীটোৰ ওচৰলৈ গৈছে হাতীটো গৈ পেলাই হাতীটোৰ ওচৰত কি কৰিলে নাজানো কিন্তু তেখেতে আমাক কোৱা মতে হাতীটোক আমি সেৱা কৰিবলৈ গৈছোঁ বুলি কৈছে আৰু হাতীটোৱে তেখেতৰ মানে ভৰি দুটা ভাঙি দিয়ে এটা ভৰি খুন্দা মাৰি
এৰুৱাই দিয়ে আৰু এটা ভাঙি দিয়ে। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ গোৱালগুৰি। আপুনি ক'লৈ আহিছিলে? মই নভাঙালৈ আহিছিলোঁ। আপুনি হাতী ভৰিছোঁ, আপুনি হাতী ভৰি চুবলৈ গৈছিলে? মোক ক'লে বোলে কমলদা বোলে ভৰিটোত ধৰি সেৱা এটা কৰক বুলি ক'লে। কোনে ক'লে? ভাইটিয়ে। সেইজন ক'ত গ'ল? এতিয়া নাই, সি গুচি গ'ল। সি পলালে? সেইজন আপোনাৰ ঘৰৰ ওচৰৰ নেকি? আপুনি হাতী দাঁত কাটিবলৈ আহিছিলে নেকি? নাই নাই, মই সেইবোৰ হেৰি নকৰোঁ। আপোনাৰ যে এই বাইকত যে মোনাত কিবা কিবি পুথি বাজি আছে সেইবিলাক কিহৰ? সেইবিলাক মই কৰোঁ কিছুমান কাম, মই সেইবিলাক নকৰোঁ। কোনোবাই ক'ৰবাত ভাল কাম কৰোঁ, বেয়া কাম নকৰোঁ। A report by Namika Hazarika from Tergaon News Now 24/7. Well, viewers, before end of today's news, let's have a look onto the weather report, which is 37 degrees Celsius high and 27 degrees Celsius low. That's all for today's newscast. Thank you. মেছাজ অসমী এণ্টাৰপ্ৰাইজ যোৰহাট চহৰৰ এখন বিশ্বাসযোগ্য তিতাবৰ চাউলৰ ব্যৱসায়িক প্ৰতিষ্ঠান। আমাৰ প্ৰতিষ্ঠানত পাব তিতাবৰৰ মচুৰি চাউল, অৰ্গেনিক জহা চাউল, উখোৱা চাউল, ব্লেক ৰাইচ। আমাৰ প্ৰতিষ্ঠানত 5 কেজি, 10 কেজি আৰু 25 কেজিৰ পেকেট পাব উচিত মূল্যত। আমাৰ ঠিকনা নৱালী বলিয়াগোহাঁই পুখুৰী ষ্টেট বেংকৰ ওচৰত। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9706123234 অথবা 8822039841।